নমস্কাৰ আবেলিৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জন প্ৰথমটো খবৰ গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠকৰ অন্ত পৰিছে গ্ৰীণউড ৰিজৰ্টত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হৈছে জিতেন্দ্ৰ সিং ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় বৈঠকখন গুৱাহাটীত উপস্থিত স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধি নিশাই গুৱাহাটীত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে স্ক্ৰিনিং কমিটিৰ বৈঠকতে চূড়ান্ত হ'ব তালিকা ৪৮ ঘণ্টাৰ ভিতৰত তালিকা ঘোষণা কৰাৰ ইংগিত দিছে জিতেন্দ্ৰ সিঙে আমি পুনৰবাৰ জনাইছো গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক ইতিমধ্যে অন্ত পৰিছে গ্ৰীণউড ৰিজৰ্টত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হৈছে ইতিমধ্যে জিতেন্দ্ৰ সিং ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন গুৱাহাটীত উপস্থিত স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধি নিশাই গুৱাহাটীত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা স্ক্ৰিনিং কমিটিৰ বৈঠকতে চূড়ান্ত হ'ব তালিকা ৪৮ ঘণ্টাৰ ভিতৰত তালিকা ঘোষণা কৰাৰ ইংগিত জিতেন্দ্ৰ সিঙৰ গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠকৰ অন্ত পৰিছে ইতিমধ্যে আমি আপোনালোকক জনাইছো বৈঠকৰ পিছতে বৈঠক অনুষ্ঠিত হৈ আছে এজিপি বিজেপিৰ মিত্ৰজোঁটৰ বৈঠকৰ পাছত এবাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ বৈঠক আৰু নিৰ্বাচনৰ পাছতে গুৱাহাটীত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠকৰ অন্ত পৰিছে গ্ৰীণউড ৰিজৰ্টত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত জিতেন্দ্ৰ সিং ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন গুৱাহাটীত উপস্থিত স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধি নিশাই গুৱাহাটীত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট স্ক্ৰিনিং কমিটিৰ বৈঠকতে চূড়ান্ত হ'ব তালিকা ৪৮ ঘণ্টাৰ ভিতৰত তালিকা ঘোষণা কৰাৰ ইংগিত দিছে জিতেন্দ্ৰ সিঙে ইতিমধ্যে কংগ্ৰেছও খদমদম লাগিছে নিৰ্বাচনী কমিটিৰ বৈঠকৰ ইতিমধ্যে অন্তও পৰিছে তেওঁলোকে বৈঠকৰ পিছত বৈঠক ইতিমধ্যে অনুষ্ঠিত কৰিছে প্ৰতিটো দলে প্ৰতিটো মিত্ৰজোঁটে মহাজোঁট বন্ধন এতিয়া খদমদম লাগিছে গ্ৰীণউড ৰিজৰ্টত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হৈছে কংগ্ৰেছৰ জিতেন্দ্ৰ সিং ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় বৈঠক গুৱাহাটীত উপস্থিত স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধিসকল আজি নিশাই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা স্ক্ৰিনিং কমিটিৰ বৈঠকত চূড়ান্ত হ'ব তালিকা ৪৮ ঘণ্টাৰ ভিতৰত তালিকা ঘোষণা কৰাৰ ইংগিত দিছে জিতেন্দ্ৰ সিঙে আমি ইতিমধ্যে জনাইছো যে গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক অন্ত পৰিছে আমি আৰু সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'ম বলেন আছে আমাৰ সৈতে বলেন ভট্টাচাৰ্য ফোনযোগে সংযুক্ত হৈছে বলেন আমি ইতিমধ্যে খবৰ পাইছো গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠকৰ অন্ত পৰিছে আপোনাৰ হাতত আৰু শেহতীয়া কি খবৰ আছে সব 4 ঘণ্টা ধৰা যিজন বৈঠক এই বৈঠকৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু বৈঠক সামৰি ইতিমধ্যে জিতেন্দ্ৰ সিঙে তেখেতৰ বৈঠকৰ পৰা তেখেতে ওলাই গৈছে অৰ্থাৎ ক'ব পাৰি যে যিখন 4 ঘণ্টা ধৰি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনী কমিটিৰ কংগ্ৰেছৰ বৈঠক এই বৈঠকে ইতিমধ্যে সফলতা লাভ কৰিছে আৰু তাৰ পিছতে দেখিব পোৱা যাব যে স্ক্ৰিনিং কমিটিৰ যিখন গুৰুত্বপূৰ্ণ বৈঠক অৰ্থাৎ নিৰ্বাচনী কমিটিৰ বৈঠকত যিখন তালিকা প্ৰস্তুত কৰা হৈছে সেই তালিকাখন স্ক্ৰিনিং কমিটিত তাত মোহৰ লাগিব অৰ্থাৎ তাৰ পিছত সেই পাৰ্টিৰ তালিকা চূড়ান্ত ৰূপে প্ৰকাশ পাব কিন্তু যি ৰাতিপুৱাৰ পৰা আমি তথ্য প্ৰকাশ কৰি আহিছিলো সেয়া অনুসৰি আছিলে যে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যি নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ ক্ষেত্ৰত সবিশেষ আলোচনা বা দলৰ মজিয়াত সেয়া আচলতে আলোচনা হৈছিলে বা নিৰ্বাচনী কমিটিয়ে সেয়া সিদ্ধান্ত গ্ৰহণ কৰিছিলে কিন্তু শেহতীয়াকৈ কিছু লাভ কৰা তথ্য অনুসৰি মাত্ৰ ৪৭টা সমষ্টিৰে নহয় ১২৬টা সমষ্টিৰ ক্ষেত্ৰতে পৰ্যবেক্ষণ কৰা হৈছিলে আৰু প্ৰতিটো সমষ্টিৰ আচলতে কংগ্ৰেছৰ কোন কোন সম্ভাৱ্য প্ৰাৰ্থী হ'ব পাৰে বা কোনকেইটা পদ প্ৰাৰ্থী আসন এৰি দিয়া হ'ব সেই সন্দৰ্ভতো আচলতে সবিশেষ আলোচনা কৰা হৈছিলে আৰু সেই অনুসৰি ইতিমধ্যে আমাৰ হাতত যি তথ্য কৰিছে সেয়া অনুসৰি কংগ্ৰেছৰ পূৰ্বৰ শাসনত কংগ্ৰেছৰ হাতত থকা কেইবাখনো আসন ইতিমধ্যে ইউডিএফক এৰি দিব বুলিও এয়া কথা প্ৰকাশ পাইছে সেয়া কংগ্ৰেছৰ ভিতৰুৱা তথ্য অনুসৰি লাভ কৰা গৈছে অৰ্থাৎ ক'ব পাৰি যদি সেয়াই হয় তেতিয়াহ'লে নামনি অসমৰ ক্ষেত্ৰত কংগ্ৰেছে ইউডিএফক তেখেতৰ কংগ্ৰেছৰ হাতত থকা কংগ্ৰেছৰ বৰ্তমান শাসনত থকা বা কংগ্ৰেছৰ জনপ্ৰতিনিধিৰ হৈ থকা সেই 4-5খন আসন হয়তো ইউডিএফক এৰি দিয়াৰ সম্ভাৱনা থাকিব আৰু তাৰ বিপৰীতে উজনি অসমত অৰ্থাৎ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছে অধিক সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰ ওপৰত যদি আমাৰ লাভ কৰা তথ্য আন এক তথ্য আছিলে সেয়া আছিলে যে বটদ্ৰৱা
ধৰি আন কেইবাটাও সমষ্টি উজনি অসমৰ নাওবৈচা সেই সমষ্টিসমূহৰ ক্ষেত্ৰতো ইউডিএফে বিচাৰিছিলে আৰু তেনেকুৱা ধৰণৰ হয়তো 4টা সমষ্টি উজনি অসমৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত হয়তো ইউডিএফক দিয়াৰ সম্ভাৱনা আছে। এয়া হয়তো আনুষ্ঠানিকভাৱে প্ৰকাশ হ'বলৈ কিছু সময় অপেক্ষা কৰিব লাগিব আৰু কিছু সময়ৰ পিছতে এই সবিশেষ তথ্য প্ৰকাশ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা নিৰ্বাচন কমিটিৰ সৈতে জড়িত থকা ৰিপুণ বৰাই তেখেতে প্ৰকাশ কৰিব আৰু প্ৰকাশ কৰাতে নিশ্চয় বলেন নিশ্চয় হয়। আপুনি ইতিমধ্যে জনাইছে যে 47টা সমষ্টি নহয় 126টা সমষ্টিৰে পৰ্যবেক্ষণ হৈছে। বলেন ভট্টাচাৰ্য, আপোনাক ধন্যবাদ জনাইছোঁ এই শেহতীয়া তথ্যখিনিৰ বাবে। ইতিমধ্যে জিতেন্দ্ৰ সিং ৰিপুণ বৰাৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হৈছে। বলেন ভট্টাচাৰ্যই আমাক সবিশেষ জনাইছে যে 47টা সমষ্টিৰ কথাই নহয় 126টা সমষ্টিৰ কথাই পৰ্যবেক্ষণ কৰা হৈছে। আজি নিশা তেওঁলোকে প্ৰস্তুত কৰিব তেওঁলোকৰ প্ৰাৰ্থী তালিকা, চূড়ান্ত প্ৰাৰ্থী তালিকাখন। বলেন ভট্টাচাৰ্য, এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে জিতেন্দ্ৰ সিঙৰ মন্তব্য আহি পৰিছে। আমি জিতেন্দ্ৰ সিঙৰ মন্তব্য প্ৰথমতে ভাষ্য আগবঢ়াব বিচাৰিছোঁ। उसके बारे में अभी हम स्क्रीनिंग कमेटी के जो हमारे चेयरमैन हैं और स्टेट लीडर्स हैं वो ही बताएंगे। आई कैन नॉट कमेंट ऑन द स्क्रीनिंग कमेटी। आई वाज जस्ट अ स्पेशल इनवाइटेड टू स्क्रीनिंग कमेटी। अभी हम स्क्रीनिंग कमेटी करेंगे ना, उसके बाद आपको बताऊंगा, दूंगा मैं बाइट। ये मीटिंग खत्म हो गया, इलेक्शन की मीटिंग खत्म हो गई है। अभी आपको ऑफिशियली ब्रीफिंग हमारे जो स्टेट लीडर्स है वो करेंगे। स्क्रीनिंग कमेटी की मीटिंग कहाँ होगी? कहाँ होगा? अभी नहीं। देखिए, हमने ये तय किया है कि कांग्रेस पार्टी के जो ग्रास रूट के लीडर्स हैं, चाहे वो ब्लॉक प्रेसिडेंट्स हैं, चाहे वो डिस्ट्रिक्ट प्रेसिडेंट्स हैं, उनसे हम विचार विमर्श करेंगे। द स्क्रीनिंग कमेटी टुमारो इज गोइंग टू मीट दी पार्टी वर्कर्स एंड डिस्ट्रिक्ट प्रेसिडेंट्स एंड ब्लॉक प्रेसिडेंट्स। ये हमने तय करा है। सबों से हम विचार विमर्श करेंगे, उसके बाद तय करेंगे। हमारी प्रयास है कि हम अगले 48 आवर्स में सीट शेयरिंग के बारे में कुछ भी, उसके बाद हमारी भी चर्चा दैट्स हैपनिंग पैरेलली, हम कर रहे हैं उसको, है ना। अभी ये ऑफिशियली आपको बताएंगे सारा उसके बारे में स्क्रीनिंग कमेटी। थैंक यू। 21ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈ। অখিল গগৈয়ে শিৱসাগৰৰ পৰা খেলিব নিৰ্বাচন। অখিলৰ হৈ ৰাইজৰ দলে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। জেলৰ পৰাই নিৰ্বাচনী কুচকাৱাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। এক গুৰুত্বপূৰ্ণ খবৰ, 21ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো অখিল গগৈৰ বাবে এয়া চূড়ান্ত হৈছে। অখিল গগৈ শিৱসাগৰৰ পৰা খেলিব নিৰ্বাচন। অখিলৰ হৈ ৰাইজৰ দলে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। জেলৰ পৰা নিৰ্বাচনী কুচকাৱাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বিজেপিৰ প্ৰাৰ্থীৰ তালিকালৈ দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীলৈ ৰাওনা হৈছে ৰঞ্জিত দাস, ফণী শৰ্মা, দিলীপ শইকীয়া, অজয় জামা। গৃহমন্ত্ৰী আৰু জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হ'ব ৰাজ্যিক বিজেপিৰ নেতৃত্ব। আসন বুজাবুজিক লৈ প্ৰায় ৯৯% সমস্যাৰ সমাধান হৈছে। বাকী 1% আলোচনা দিল্লীত অনুষ্ঠিত হ'ব। অতুল বৰাৰ বাসগৃহত বৈঠকৰ পিছত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিয়লি 5 বজাত গৃহমন্ত্ৰীৰ ঘৰত UPPLৰ মিত্ৰতাক লৈ আলোচনা কৰা হ'ব। সন্ধিয়া 7 বজাত জে পি নাড্ডাৰ বাসগৃহত প্ৰাৰ্থীৰ চূড়ান্ত তালিকালৈ হ'ব আলোচনা। ডাঙৰীয়াৰ বাসভৱনত UPPL আৰু AGP দলৰ সৈতে এলানি বৈঠক অনুষ্ঠিত হ'ব আৰু গধূলিলৈকে AGP আৰু UPPLৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। যিহেতু দিল্লীত আমাৰ ৰাষ্ট্ৰীয় দলৰ নিয়মটো এনেকুৱা যে যেতিয়া আমি দিল্লীলৈকে যাওঁ ৯৯% সমস্যা সমাধান কৰি যাব লাগে, যাতে তাতে খুব কম কথা আলোচনাৰ কাৰণে থাকে। গতিকে আজি আমি গোটেইকেইটা দল দিল্লীলৈ যোৱাৰ সাৰাংশটো এইটোৱে যে তাৰমানে 95% বা 99% কথাত একমত হৈছে। ডেফিনেটলি তেওঁলোক সন্তুষ্ট নহ'লে আজি তেওঁলোক আমাৰ লগতে দিল্লীত যাব, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত বহিব আৰু সেইটো পৰ্যায়লৈকে যেতিয়া যোৱা হয় তেতিয়া তাত আলোচনাটো 1ৰ পৰা আৰম্ভ নহয়, 99ৰ পৰা আৰম্ভ হয়, 100ত শেষ হয়। নাই, খুব বেছি 1 বা 2টা চিট। তেনেকুৱা কথা নহয়, 1 বা 2টা চিটত কথা পাতিবলগীয়া আছে, যিটো আমাৰ পৰ্যায়ত ইয়াত পাতাত অসুবিধা। সেইখিনি কথা তেখেতসকলে গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত পাতিব, আমি উপস্থিত থাকিম। আৰু মই ভাবোঁ যে UPPLৰ লগতো কালি মোৰ ৰাতি কথা বতৰা হৈছিলে, UPPLৰ লগতো বিশেষ কোনো সমস্যা নাই
আৰু গণ পৰিষদ দলৰ লগতো 98% 97% সমস্যা নাই। এইবাৰ নিৰ্বাচনত দেখা পাব কেইবাখনো নতুন মুখ। জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়ে পাব টিকট। প্ৰতিটো সমষ্টিৰ পৰা অহা ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত তালিকা প্ৰস্তুত কৰা হৈছে। 100% আলোচনা সফল হৈছে, মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী। তালিকালৈ দিল্লীলৈ উৰা মৰাৰ পূৰ্বে এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। আমি একেবাৰে চূড়ান্ত কৰি লৈছোঁ আৰু অকল ঘটনাটো কৰিব ৰাষ্ট্ৰীয় সমিতি, কাৰণ যিহেতু ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতি, অসম গণ পৰিষদৰ যিহেতু কেন্দ্ৰীয় সমিতি, কেন্দ্ৰীয় সমিতি একেলগে তেওঁলোকে আলোচনা কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিয়ে জনসাধাৰণৰ পৰা ৰায় লৈ পেলাই প্ৰতিটো সমষ্টি 10,000 মানুহৰ পৰা ৰায় লৈ পেলাই তেওঁলোকে একোখনকৈ তালিকা প্ৰস্তুত কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ এইখনৰ লগত হয়তো এইখন মিলিব আৰু এইখন যদি মিলি যায় তেতিয়াহ'লে নিজৰ নামটো বাচিব। আৰু ইয়াৰ লগে লগে আবেলিৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।